নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণী গণিতৰ অনুশীলনী 9.2 থকা 6 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক কিছুমান বীজগণিতীয় ৰাশি সৰল কৰিবলৈ দিয়া আছে আৰু আজি আমি ভিডিঅ'টিত এই সৰল অংকবোৰ কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি চাওঁ প্ৰথম প্ৰশ্নটো। 1 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে x + 1/x * 2x + 1/x। আমি এই ৰাশি দুটা পূৰণ কৰিব লাগে আৰু পূৰণ কৰিবৰ কাৰণে আমি ইয়াত কিছুমান অভেদ ব্যৱহাৰ কৰিব লাগিব। আমি প্ৰথমে চাম ইয়াতে কি অভেদ ব্যৱহাৰ কৰিব লাগিব। আমি যদি ইয়াৰ ৰাশি দুটা চাওঁ, ইয়াত আমি প্ৰত্যক্ষভাৱে বা চিধাকৈ কোনো অভেদ ইয়াতে ব্যৱহাৰ দেখা নাই, কিন্তু আমি এটা কথা যদি মন কৰোঁ দেখিম যে দুয়োটা ৰাশিতে এটা পদ সাধাৰণ হিচাপে আছে। দুইটা ৰাশিতে এটা পদ আছে, সেইটো হৈছে 1/x টো প্ৰথম আৰু দ্বিতীয় দুইটা ৰাশিতে দিয়া আছে। গতিকে প্ৰথমে আমি দুয়োটা ৰাশিতে যিটো আমাৰ সাধাৰণ পদ আছে সেই পদটো প্ৰথমত দি লিখি লওঁ। গতিকে দুয়োটা ৰাশিতে থকা যিটো পদ আছে আমি সেই পদটো যদি প্ৰথমত আনো তেতিয়াহ'লে প্ৰথম ৰাশিটো আমি লিখিব লাগিব এনেকৈ 1/x + x আৰু 2 নম্বৰ যিটো ৰাশি আছে 2 নম্বৰ ৰাশিটো লিখিব লাগিব আমি 1/x + 2x। আমি দুইটা ক্ষেত্ৰতে কি কৰিলোঁ, দুয়োটা ৰাশিতে আমি যিটো সাধাৰণ আছিলে 1/x টো আমি দেখিছিলোঁ দুইটাতে আছে, গতিকে 1/x টো আমি প্ৰথমত লিখি ল'লোঁ। তেতিয়াহ'লে আমাৰ এটা অভেদ আহিব, সেইটো হৈছে x + a * x + b। আমি এই অভেদটো ইয়াতে ব্যৱহাৰ কৰিব লাগিব আৰু ব্যৱহাৰ কৰিবৰ কাৰণে আমি এই অভেদটো যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি দুয়োটা ৰাশিতে থকা যিটো পদ আছে 1/x, সেই 1/x টো প্ৰথমে স্কোৱাৰ কৰিব লাগিব। গতিকে লিখি লওঁ যে 1/x স্কোৱাৰ, প্ৰথমে স্কোৱাৰ কৰিলোঁ, প্লাছ আৰু দুইটা ৰাশিতে থকা যিটো পদ আছিলে 1/x, সেই 1/x টো আমি আকৌ এবাৰ লিখি ল'ম। তাৰপিছতে আমি দুইটা ৰাশিতে আমাৰ যিটো 1/x ৰ লগত যোগ হৈ থকা যিটো ৰাশি আছে x আৰু 2x, সেই ৰাশিকেইটা আমি পূৰণত ৰাখিব লাগিব কাৰ সৈতে, 1/x ৰ সৈতে, আৰু ইয়াতে আমি যোগত ৰাখিব লাগিব x + 2x প্লাছ দুয়োটা ৰাশিতে যোগ হৈ থকা যিটো পদ আছিলে x আৰু 2x আমি এবাৰ কৰিব লাগিব পূৰণ। এতিয়া আমি পূৰণ আৰু যোগকেইটা কৰি দিলে সমাধানটো হৈ যাব। আকৌ এবাৰ অভেদটো চাই লোৱা। প্ৰথমে আমি কি কৰিম, দুয়োটা ৰাশিতে থকা যিটো পদ আছিলে 1/x, 1/x ৰ স্কোৱাৰ প্লাছ 1/x টো লিখিম, তাৰ লগত আমি পূৰণ কৰি দিম যোগ হৈ থকা যি দুটা পদ আছিলে সেই পদ দুটা যোগ কৰি 1/x ৰ লগত পূৰণ কৰিম আৰু শেষত আমি দুয়োটা ৰাশিতে 1/x ৰ লগত যোগ হৈ থকা পদ দুটা পূৰণ কৰি দিম। তেতিয়াহ'লে আমি পাম ভগ্নাংশ আছে যিহেতু স্কোৱাৰ যদি কৰোঁ 1 টো স্কোৱাৰ কৰিলে 1 আৰু x টো স্কোৱাৰ কৰিলে হ'ব x স্কোৱাৰ প্লাছ 1/x ইনটু x ৰ লগত 2x টো যোগ কৰিলে হ'ব 28x প্লাছ x ৰ লগত 2x টো যোগ কৰিলে পূৰণ হৈ আছে, পূৰণ হ'লে হ'ব 2x স্কোৱাৰ। তাৰপিছতে আমি দেখিলোঁ যে ওপৰত থকা x আৰু তলত থকা x টো কটাকটি কৰিব পাৰি, কাটি দিলোঁ আৰু কাটি দিয়াৰ লগে লগে আমাৰ সমাধানটো পাম আমি এনেকৈ 1/x স্কোৱাৰ প্লাছ x আৰু x কাটি দিলোঁ, থাকিব 3 প্লাছ 3 প্লাছ 2x স্কোৱাৰ। এইটো হৈছে আমাৰ প্ৰথম যিটো আমাৰ বীজগণিতীয় ৰাশি পূৰণফল, আমি পূৰণফলটো পাম এনেধৰণে। এবাৰ আমি কৰোঁ অহা 2 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক দিয়া আছে 2l + m হোল স্কোৱাৰ মাইনাছ 2l - m হোল স্কোৱাৰ। ইয়াতে দুটা ৰাশি স্কোৱাৰত বিয়োগ হৈ আছে, গতিকে আমি ইয়াতে ব্যৱহাৰ কৰিব লগা অভেদটো হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, আৰু এই অভেদটোৱে আমাক দিয়ে a + b স্কোৱাৰত থকা পদ দুটা এবাৰ যোগ আৰু পদ দুটা এবাৰ আমি বিয়োগ কৰিব লাগিব। গতিকে আমি এই নিয়মমতে যদি কৰোঁ, প্ৰথমে আমি স্কোৱাৰকেইটাৰ ভিতৰত যিকেইটা পদ আছে সেই পদকেইটা প্ৰথমে যোগ কৰিব লাগিব। ইয়াতে থকা পদকেইটা হৈছে 2l + m আৰু এটা পদ আছে 2l - m। আমি এই পদ দুটা প্ৰথমে কৰিব লাগিব যোগ, গতিকে আমি যোগ চিহ্নত প্ৰথমে লিখি লওঁ। তাৰপিছতে আমি কৰিব লাগিব বিয়োগ a + b * a - b। আমি এই নিয়মমতে কৰি গৈছোঁ, গতিকে প্ৰথমে আমি যোগত লিখিলোঁ, এবাৰ লিখিম আমি বিয়োগত। বিয়োগত লিখিবৰ কাৰণে প্ৰথম পদটো আমি লিখি লওঁ 2l + m ব্ৰেকেট ক্ল'জ কৰিলোঁ। তাৰপিছত বিয়োগ কৰিবৰ কাৰণে বিয়োগ চিন দিম আৰু 2 নম্বৰ যিটো পদ আছিলে হোল স্কোৱাৰৰ ভিতৰত 2l - m টো আমি লিখি ল'ম। এতিয়া আমি ব্ৰেকেটকেইটা আঁতৰাই ল'ম। কোনটো ব্ৰেকেট আঁতৰাম? আমি সৰু যিটো বান্ধনি আছে সেই বান্ধনিটোহে আঁতৰাব পাৰিম। ডাঙৰ বান্ধনিটো যেনেকৈ আছে তেনেকৈ থাকিব। সৰু বান্ধনিটো যদি আঁতৰাওঁ তেতিয়াহ'লে হ'ব 2l + m প্লাছ 2l - m। ডাঙৰ বান্ধনি থাকিব, সৰু বান্ধনি আঁতৰি গ'ল। এবাৰ আমি 2 নম্বৰ যিটো ব্ৰেকেট আছে তালৈ গুচি গ'লোঁ। ডাঙৰ বান্ধনিটোৰ ভিতৰত আছে
টুৱাইচ এল প্লাছ এম। তাৰপিছতে এই বিয়োগ চিনটোৱে কি কৰিব, ইয়াৰ পিছত থকা যিকেইটা ৰাশি আছে এই দুইটা ৰাশিৰে চিনবোৰ সলনি কৰিব। টুৱাইচ এলৰ আগত প্লাছ চিন আছে, গতিকে আমি লিখিব লাগিব মাইনাছ টুৱাইচ এল, আৰু মাইনাছ এমটো লিখিব লাগিব প্লাছ এম। এতিয়া আমি দেখিলোঁ যে প্ৰথম যিটো ব্ৰেকেট তাতে আমাৰ প্লাছ এম মাইনাছ এমটো কাটিব পাৰিম। কিয় কাটিব পাৰিম, এটা প্লাছ আৰু এটা মাইনাছত আছে। কটাকটি কৰি দিয়াৰ লগে লগে থাকিলে টুৱাইচ এল আৰু টুৱাইচ এল, যোগ কৰিলে হ'ব 2 × 2 = 4, 4l পূৰণ। ঠিক একেধৰণে পিছৰ ব্ৰেকেটৰ ভিতৰত থকা কেইটাৰ ভিতৰতো প্লাছ টুৱাইচ এল আৰু মাইনাছ টুৱাইচ এলটো কাটাকাটি যাবগৈ। তেতিয়া থাকিব এম আৰু এমৰ লগত এমটো যোগ কৰিলে হ'ব টুৱাইচ এম। এতিয়া আমি পূৰণ কৰি দিওঁ, 4 × 2 = 8, 8, তাৰ লগত লিখিব লাগিব LM, গতিকে সমাধানটো হ'ব 8LM। এবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে a² b + ab² - 6a³ b³। ইয়াত আমি কোনো ধৰণৰ সূত্ৰ দেখিবলৈ পোৱা নাই, গতিকে ইয়াতে প্ৰথমে আমি এই হোল স্কোৱাৰটো সূত্ৰমতে ভাঙিব লাগিব। হোল স্কোৱাৰটো যদি ভাঙো, প্ৰথমে আমি প্ৰথম যিটো পদ আছে তাক স্কোৱাৰ কৰিব লাগিব। প্ৰথম পদটো আছে a² b² প্লাছ, তাৰপিছতে আমি কৰিব লাগিব 2 × এই ৰাশি দুটা পূৰণফল কৰিব লাগিব। 2 × প্ৰথম পদটো হৈছে a² b × 2 নম্বৰ পদটো লিখিব লাগিব, 2 নম্বৰ পদটো হৈছে ab² প্লাছ 2 নম্বৰ যিটো পদ আছে তাক স্কোৱাৰ কৰিব লাগিব, ab² মাইনাছ শেষত থাকিব 6a³ b³। এতিয়া আমি স্কোৱাৰবোৰ কৰি যাওঁ। প্ৰথম ৰাশিটো যদি স্কোৱাৰ কৰোঁ তেতিয়া হ'ব a⁴ b² প্লাছ, ইয়াত যদি আমি কৰোঁ তেতিয়াহ'লে পাম 2a³ b³। কেনেকৈ পালোঁ চোৱা, সংখ্যা এটাই আছে 2 লিখিলোঁ, ইয়াতে a দুটা, ইয়াত এটা a, গতিকে a মুঠতে হ'ব 3টা, গতিকে a³। ঠিক একেধৰণে ইয়াত b এটা, ইয়াত b দুটা, পূৰণ কৰিলে হ'ব b³, কাৰণ পূৰণত ঘাতবোৰ যোগ হৈ যায়। প্লাছ তাৰপিছতে লিখিব লাগিব স্কোৱাৰটো কৰিলে a² কৰিলে হ'ব a² আৰু b² যদি স্কোৱাৰ কৰোঁ তেতিয়া হ'ব b⁴ মাইনাছ 6a³ b³। এতিয়া আমি 2a³ b³ আৰু 6a³ b³ বিয়োগ কৰিব পাৰিম, গতিকে বিয়োগ কৰি দিম। আৰু বিয়োগ কৰিলে আমাৰ উত্তৰটো হ'ব a⁴ b² মাইনাছ এটাৰ আগত যোগ এটাৰ আগত বিয়োগ কৰিব লাগিব। 6ৰ পৰা 2 গ'লে থাকিব 4, লিখিব লাগিব -4a³ b³ প্লাছ a² b⁴। এইটো হ'ব ইয়াৰ সমাধান। এবাৰ আমি চাওঁ 4 নম্বৰ প্ৰশ্নটো। ইয়াতে আমাক দিয়া আছে x + y × x - y। ইয়াতে মন কৰা, প্ৰথমটো আমি দিয়া দেখিবলৈ পালোঁ যে x + y × x - y। তাৰপিছত দিয়া আছে, পূৰণ কৰিবলৈ দিয়া আছে y + z × y - z। তাৰপিছত পূৰণ কৰিব দিয়া আছে z + x × z - x। ইয়াতে মুঠতে আমি 3বাৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। ইয়াত আমি ব্যৱহাৰ কৰিব লগা সূত্ৰটো হৈছে a² - b²। a² - b² হ'লে হয় a + b × a - b। ইয়াতে মন কৰা, প্ৰথম যিটো ৰাশি আছে x y টো এবাৰ যোগত আৰু এবাৰ বিয়োগত আছে, গতিকে a² - b² সূত্ৰমতে আমি পাম x² - y²। ঠিক একেধৰণে আমি ইয়াৰ পিছৰ ৰাশিকেইটা যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম যে y² - z² প্লাছ একেবাৰে শেষৰ যি দুটা ৰাশি আছে তাৰ পূৰণফলটো হ'ব z² - x²। এতিয়া কি হ'ব চোৱা, এতিয়া আমি কটাকটি কৰিব পাৰিম। প্লাছ x² লগত -x² কটাকটি যাব, প্লাছ y² লগত -y² লগত প্লাছ y² কটাকটি যাব, আৰু প্লাছ z² লগত -z² কটাকটি গুচি গ'ল। তেতিয়াহ'লে উত্তৰটো কি হ'ব, আটাইকেইটি যদি কটাকটি যায় উত্তৰটো হ'ব 0। গতিকে 4 নম্বৰ উত্তৰটো হ'ব 0। এবাৰ আমি চাওঁ 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নটো আমাৰ কিবা সূত্ৰ আছে নেকি চাওঁ। ইয়াত কোনো ধৰণৰ সূত্ৰ আমি দেখিবলৈ পোৱা নাই, গতিকে ইয়াতে আমি যিটো হোল স্কোৱাৰ আছে আমি হোল স্কোৱাৰটো চিধা ভাঙি দিব লাগিব। প্ৰথম হোল স্কোৱাৰটো ভাঙো, ইয়াতে আছে 5a আৰু 6b হোল স্কোৱাৰ দিয়া আছে, গতিকে প্ৰথমে আমি কৰিব লাগিব a² মাইনাছ চিহ্নত থকাৰ কাৰণে -2ab, a ঠাইত আছে 5a আৰু b ঠাইত আছে 6b প্লাছ এইটো 6b প্লাছ b² b ঠাইত যিহেতু 6b দিয়া আছে, গতিকে আমি কৰিব লাগিব 6b² প্লাছ তাৰপিছতে আহিব 20ab টো লিখিব লাগিব আমি 20ab, মাইনাছ চিন আহিব, তাৰপিছত এটা ব্ৰেকেট দি ৰাখিম, কাৰণ মাইনাছ চিনে সদায় কি কয়, চিনবোৰ সলনি কৰিবলৈ কয়। গতিকে আমি প্ৰথমে ব্ৰেকেটৰ ভিতৰত ৰাখি আমি এই হোল স্কোৱাৰটো ভাঙি লওঁ। প্ৰথমে আছে ইয়াতে 6b, গতিকে প্ৰথমে আমি কৰিব লাগিব 6b হোল স্কোৱাৰ, যিহেতু প্লাছ চিন আছে গতিকে প্লাছ চিন আহিব, প্লাছ 2ab,
এ ঠাইত আছে 6b গতিকে 6b লিখিব লাগিব আৰু b ঠাইত দিয়া আছে 5a গতিকে 5a লিখিম প্লাস b স্কয়ার ইয়াতে b ঠাইত যেহেতু 5a দিয়া আছে গতিকে আমি লিখিব লাগিব 5a হোল স্কয়ার 5a স্কয়ার এতিয়া আমি স্কয়ারবোৰ কৰিম আৰু লাহেকে আমি ব্ৰেকেটটো আঁতৰাই দিম প্ৰথমে আছে 5a স্কয়ার 5 টু স্কয়ার কৰিলে হ'ব 25 আৰু a টু স্কয়ার কৰিলে হ'ব a স্কয়ার মাইনাস সংখ্যা কেইটা পূৰণ কৰিম 2 5 গুণ 10 10 6 গুণ হ'ব 60 লিখিব লাগিব 60ab প্লাস 6b যদি স্কয়ার কৰো তেতিয়া হ'ব 36b স্কয়ার প্লাস ইয়াতে আছে 20ab 20ab তো আমি 20ab বুলি ৰাখিব লাগিব 20ab মাইনাস এবাৰ আমি ব্ৰেকেটৰ ভিতৰখিনি কৰি যাওঁ 6b তো যদি স্কয়ার কৰো 6 ৰ স্কয়ার কৰিলে হ'ব 36 আৰু b to স্কয়ার কৰিলে হ'ব b স্কয়ার প্লাস তাৰ পিছতে আকৌ সোয়া ইয়াতে সংখ্যা কেইটা পূৰণ হ'ব 2 6 গুণ 12 12 5 গুণ হ'ব 60 লিখিব লাগিব 60ab প্লাস 5a to আমি স্কয়ার কৰিব লাগিব 5 to স্কয়ার কৰিলে হ'ব 25 আৰু a to স্কয়ার কৰিলে হ'ব a স্কয়ার এতিয়া আমি এই ব্ৰেকেটটো আঁতৰাব লাগিব আৰু ব্ৰেকেটটো আঁতৰাই দিলে কি হ'ব যেটো মাইনাস চিন এটা দিয়া আছে গতিকে ইয়াত থকা এই তিনিটা পদৰে আগত থকা চিনবোৰ খলনি হৈ যাব এতিয়া আমি ব্ৰেকেটটো আঁতৰাই লওঁ তেতিয়া হলে আমি পাম 25a স্কয়ার minus 60ab plus 36b square plus 20ab minus 36 ৰ আগত যেটো ব্ৰেকেট দিয়া আছে আৰু মাইনাস চিন আছে গতিকে চিনবোৰ খলনি হ'ব 36 আগত আহিব minus 36b square plus 62 হ'ব minus 60ab আৰু হ'ব হেকত প্লাস চিনটো হ'ব minus 25a square এতিয়া আমি কিছুমান ৰাখি কটাকটি কৰিব পাৰিম এতে 25a square লগত -25a square টো কাটিব পাৰিম ঠিক একে ধৰণে আমি 36b square লগত -36b square টো কাটিব পাৰিম আৰু কটাকটি কৰি দিয়াৰ পাছত আমাৰ ওচৰত কি পদ থাকিলে মন কৰা প্ৰথমে থাকিলে -60ab তাৰ পিছত থাকিলে +20ab আটাইকেইটা পদতে ab আছে গতিকে আটাইকেইটা পদতে ab থকাৰ কাৰণে পদ কেইটা হ'ব সদৃশ পদ মানে ab থকাৰ কাৰণে আটাইকেইটা পদ সদৃশ হ'ল এতিয়া সদৃশ ৰাশি কেইটা আমি যোগ বা বিয়োগ কৰিব লাগিব প্ৰথমে আমি চাওঁ যে 60 দুটা বিয়োগত আছে গতিকে প্ৰথমে 60 দুটা লগ লগাই দিও দুটা 60 লগ লগালে হ'ব 120 গতিকে আমি বিয়োগৰ ফালে পালো 120 আৰু যোগৰ ফালে আছে মাত্ৰ 20 আৰু এটা যেহেতু দুটা বিয়োগত এটা যোগত আছে আমি বিয়োগ কেইটা লগ লগাই দিম প্ৰথমে বিয়োগ কেইটা লগ লগালে পাম আমি -120ab plus 20b এতিয়া এটা বিয়োগ আৰু এটা যোগত থকাৰ কাৰণে আমি বিয়োগ কৰিব লাগিব আৰু ডাঙৰটোকত যেটো বিয়োগ চিন আছে গতিকে বিয়োগত আহিব 120 ৰ পৰা 20 টো বিয়োগ কৰিলে হ'ব থাকিব 100 গতিকে উত্তৰটো হ'ব 100ab এটো হ'ব ইয়াৰ সমাধান এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো আমি চাওঁ আহা 6 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 4p square plus 5q square আৰু 4p square minus 5q square আমি এই দুটা ৰাখি যদি চাওঁ দেখিলো ইয়াতে আমি a plus b into a minus b সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব গতিকে প্ৰথমে আমি ব্যৱহাৰ কৰিব লগা অভেদটো হৈছে a square minus b square অভেদ ব্যৱহাৰ কৰিম আৰু পিছৰ যোগ চিনৰ পিছত থকা যেটো ৰাখি আছে এটো কাৰণে ব্যৱহাৰ কৰিব লাগিব আমি a minus b square সূত্ৰটো আহা আমি সূত্ৰমতে আৰম্ভ কৰো তেতিয়া হলে ইয়াতে প্ৰথমে দিয়া আছে 4p square গতিকে আমি প্ৰথমে লিখিব লাগিব 4p square কাৰণ a square হ'ব এঠাইত যেটো 4p square দিয়া আছে গতিকে 4p square minus 2 নম্বৰ স্থানত দিয়া আছে 5q square আৰু 5q square গতিকে মাইনাস দি লিখিব লাগিব 5q square আমাৰ সূত্ৰটো আহিলে a square minus b square সূত্ৰ আহিলে তাৰ পিছৰখিনিৰ কাৰণে আমাৰ আহিব লগা সূত্ৰটো হৈছে a minus b whole square সূত্ৰটো আৰু a minus b whole square সূত্ৰটো মতে যদি যাওঁ এতে a ঠাইত আছে 2p square আৰু b ঠাইত আছে 5q square আমি আহা সূত্ৰটো মতে আমি ভাঙি যাওঁ তেতিয়া হলে আমি পাম 2p square square হ'ব প্ৰথমে 2p square minus 2ab এঠাইত আছে 2p square into 5q square তাৰ পিছতে আহিব b square b ঠাইত যেটো 5q square দিয়া আছে গতিকে আমি 5q square কৰিব লাগিব এতিয়া আমি স্কয়াৰ খিনি কৰি দিও আহা 4 টো যদি স্কয়াৰ কৰো তেতিয়া হ'ব 16 16 আহিব লগতে p to the power 4 minus 5 to স্কয়াৰ কৰিলে হ'ব 25 q to the power 4 plus 2 to স্কয়াৰ কৰিলে এতে 2 স্কয়াৰ আছে
2 টু স্কয়াৰ কৰিলে হ'ব 4 4 লগত আহিব p টু দি পাৱাৰ 4 মাইনাছ ইয়াতে পূৰণ কৰিব লাগিব 2 2 গুণ 4 4 5 গুণ 20 20 p স্কয়াৰ q স্কয়াৰ প্লাছ 5 টু স্কয়াৰ কৰিলে হ'ব 25 লিখিব লাগিব 25 q টু দি পাৱাৰ 4 এতিয়া আমি দেখিলো যে 25 q স্কয়াৰৰ আগত এটা বিয়োগ চিন আছে এটা যোগ চিন আছে গতিকে আমি কটাকটি কৰি দিলো তাৰ পিছতে বাকি থকা যিকিটা পদ আছে আমি সদৃশ কেইটা যোগ কৰিম ইয়াতে p স্কয়াৰ আৰু p স্কয়াৰ আছে গতিকে এই দুটা পদ সদৃশ হয় যোগ কৰি দিম যোগ কৰিব লাগিব 16 ৰ লগত 4 যোগ কৰিলে হ'ব 20 লিখিব লাগিব 20 p টু দি পাৱাৰ 4 মাইনাছ তাৰ লগত আহিব 20 p স্কয়াৰ q স্কয়াৰ এটো হ'ব ইয়াৰ সমাধান এবাৰ আমি চাওঁ 7 নম্বৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো দিয়া আছে twice x minus 5 into thrice x minus 3 minus x minus 2 whole square plus 29 গতিকে ইয়াত আমাৰ কি আহিব মন কৰা ইয়াত আমাৰ আহিব লগা অভেদটো হৈছে x plus a into x plus b অভেদটো আহিব তাৰ পিছৰ অংকটোৰ কাৰণে বিয়োগ চিনৰ পিছৰ যিটো অংক আছে এই অংকটোৰ কাৰণে আহিব আমাৰ a minus b whole square সূত্ৰ আৰু 29 টো আমি যেনেকৈ আছে তেনেকৈ ৰাখিব লাগিব আহা আমি আৰম্ভ কৰো প্ৰথম অভেদটো ব্যৱহাৰ কৰিব কাৰণে প্ৰথমে আমি twice x minus 5 into twice x plus 5 ৰ কাৰণে অভেদটো ব্যৱহাৰ কৰিব লাগিব দুইটা ৰাখিতে twice x আছে গতিকে আমাৰ সূত্ৰমতে x স্কয়াৰ যেটো x ৰ ঠাইত আমাৰ twice x দিয়া আছে গতিকে আমি twice x স্কয়াৰ লিখিম তাৰ পিছত আহিব প্লাস তাৰ পিছত আহিব x into a plus b at a ঠাইত আছে -5 b ঠাইত আছে 3 গতিকে আমি লিখিব লাগিব -5 plus 3 into plus a into b a ঠাইত আছে -5 -5 into b ঠাইত আছে 3 গতিকে লিখিব লাগিব -5 into 3 মাইনাস চিন দি আমি এবাৰ ইয়াতে a minus b whole square টুলে যাব লাগিব মাইনাস চিন থকাৰ কাৰণে আমি পিছৰ অংকটো ব্ৰেকেটৰ ভিতৰত ৰাখি ললো ইয়াতে a ঠাইত আছে x গতিকে আমি প্ৰথমে লিখিব লাগিব x স্কয়াৰ minus 2ab a ঠাইত x আছে x লিখিলো আৰু b ঠাইত 2 আছে 2 লিখিলো প্লাস b ঠাইত 2 আছে গতিকে আমি লিখিম 2 স্কয়াৰ প্লাস 29 এতিয়া আমি এই স্কয়াৰবোৰ আৰু পূৰণবোৰ কৰি যাম আহা ইয়াতে প্ৰথমে 2 টু স্কয়াৰ কৰিম 2 টু স্কয়াৰ কৰিলে হ'ব 4 আৰু x টু স্কয়াৰ কৰিলে হ'ব x স্কয়াৰ তাৰ পিছতে আমি ব্ৰেকেটৰ ভিতৰত থকা অংকটো চাওঁ আহা -5 ৰ লগত যদি 3 টো আমি যোগ কৰো তেতিয়া হ'ব -2 আৰু -2 ৰ লগত যদি 2 পূৰণ হৈ কৰিব লাগিব যেটো ব্ৰেকেটত আছে পূৰণ কৰিলে হ'ব 2 2 গুণ 4 লগত আহিব x চিনটো হ'ব প্লাসে মাইনাসে মাইনাস তাৰ পিছত আহিলে 5 3 গুণ 15 5 3 গুণ 15 আৰু চিনটো হ'ব প্লাসে মাইনাসে মাইনাস তাৰ পিছত এটি মাইনাস চিন x স্কয়াৰ আগৰ চিনটো হলনি হ'ব x স্কয়াৰটো হ'ব -x স্কয়াৰ ইয়াতে মাইনাস চিন আছিল এটো হ'ব প্লাস কিয় প্লাস হৈছে কাৰণ ব্ৰেকেটৰ আগত এটা মাইনাস চিন দিয়া আছে ইয়াতে 2 2 গুণ 4 গতিকে লিখিব লাগিব প্লাস 4x 2 স্কয়াৰ কৰিলে হ'ব 4 আৰু আগত থকা যোগ চিনটো এই মাইনাস চিনটোৱে কি কৰিব হলনি কৰি দিব গতিকে আমি লিখিব লাগিব -4 প্লাস 29 এতিয়া কিবা কটাকটি যাব নেকি বা আমি যোগ বিয়োগ হ'ব নেকি চাব লাগিব এতে কটাকটি যাব মন কৰা এতে কটাকটি যাব লগা অংকটো হৈছে -4x ৰ লগত +4x টো কটাকটি যাবগে তেতিয়া হলে এবাৰ আমি সদিশ ৰাখিবোৰ বিচাৰিব লাগিব x স্কয়াৰ লগত x স্কয়াৰটো আমি বিয়োগ কৰিব লাগিব 4x স্কয়াৰৰ পৰা x স্কয়াৰটো বিয়োগ কৰিলে হ'ব 3x স্কয়াৰ তাৰ পিছতে আমি সংখ্যা কেইটা চাওঁ সংখ্যা কেইটা দিয়া আছে -15 আৰু -4 দুটা মাইনাসৰ আছে এটা হৈছে 15 আৰু এটা হৈছে 4 15 আৰু 4 লগ লগালে হ'ব 19 তেতিয়া হলে মাইনাসৰ ফালে হ'ল 19 আৰু প্লাসৰ ফালে হৈছে 29 এটা যোগ আৰু এটা বিয়োগ গতিকে বিয়োগ কৰিব লাগিব 29 ৰ পৰা আমি 19 টো বিয়োগ কৰি দিম তেতিয়া থাকিব 10 ডাঙৰ সংখ্যাটো হৈছিল 29 ৰ আগত যোগ চিন আছে গতিকে আমাৰ উত্তৰটো হ'ব 3x স্কয়াৰ + 10 এটোই হ'ব ইয়াৰ সমাধান এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো এবাৰ আমি চাওঁ আহা 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে x/3 minus 3x/4 ঠিক একে ধৰণে তাৰ পিছতো মন কৰা একে ধৰণে দিয়া আছে কিন্তু চিনটো এবাৰ মাইনাসত আৰু এবাৰ প্লাসত দিলে তাৰ পিছৰ আকিটোত মন কৰা প্ৰথমে দুইটাতে মিলি আছে 3y/4 কিন্তু পিছৰ অংকটো মিলি থকা নাই এবাৰ দিয়া আছে 3x আৰু এবাৰ দিয়া আছে x গতিকে কি অভেদ আহিব আমি বুজি পাই গলো প্ৰথমে আহিব লগা অভেদটো হৈছে আমাৰ a স্কয়াৰ - b স্কয়াৰ অভেদ আহিব কাৰণ এবাৰ এতে a - b * a + b হৈ আছে অভেদটো আহিব আমাৰ a স্কয়াৰ - b স্কয়াৰ
ঠিক একেধৰণে ইয়াৰ পিছৰ যিকেইটা ৰাখি আছে ইয়াত আমাৰ আহিব লগা অভেদটো হৈছে x plus a আৰু x plus b গতিকে আমি এই দুটা অভেদ ব্যৱহাৰ কৰিব লাগিব প্ৰথম অংশটোৰ কাৰণে যাওঁ আমি ইয়াতে a ঠাইত দিয়া আছে x/3 গতিকে আমি লিখিব লাগিব x/3 স্কয়াৰ minus b ঠাইত দিয়া আছে 3y/4 গতিকে আমি লিখিব লাগিব 3y/4 স্কয়াৰ প্লাস পিছৰ অংকটোলৈ যাওঁ আমি ইয়াতে আহিব লগা অভেদটো হৈছে x স্কয়াৰ প্ৰথমে আমাৰ এই অভেদটোৱে আমাক দিয়ে যে x স্কয়াৰ প্লাস x ইনটু a plus b into a into b গতিকে এই নিয়মটো মতে যদি আমি যাওঁ তেতিয়াহলে প্ৰথমে x স্কয়াৰ কৰিব লাগিব x ঠাইত কি আছে দুইটাতে মিল থকাটো হেতু হৈছে 3y/4 গতিকে আমি লিখিব লাগিব 3y/4 স্কয়াৰ প্লাস তাৰ পিছত আকৌ আহিব x ঠাইত আছে 3y/4 তাৰ লগত আহিব 3x plus x পূৰণ কৰিব লাগিব আমি ইয়াতে 3x আৰু x ৰ যোগফলটো প্লাস হেকত আহিব a into b a আৰু b পূৰণফল লিখিব লাগিব আমি 3x into x এতিয়া আমি পূৰণবোৰ কৰি দিও আহা আৰু স্কয়াৰবোৰ কৰি দিও প্ৰথমে ইয়াতে ভগ্নাংশ থকাৰ কাৰণে প্ৰথমে x ক স্কয়াৰ কৰিলে হ'ব x স্কয়াৰ আৰু 3 টো স্কয়াৰ কৰিলে হ'ব 9 মাইনাস তাৰ পিছতে আমি স্কয়াৰ কৰিব লাগিব 3 টো স্কয়াৰ কৰিলে হ'ব 9 y টো স্কয়াৰ কৰিলে হ'ব y স্কয়াৰ 4 টো স্কয়াৰ কৰিলে হ'ব 16 প্লাস তাৰ পিছৰ ৰাখিটোৰ কাৰণে 3 টো স্কয়াৰ কৰিলে হ'ব 9 y টো স্কয়াৰ কৰিলে হ'ব y স্কয়াৰ আৰু 4 টো স্কয়াৰ কৰিলে হ'ব 16 প্লাস তাৰ পিছৰ অংকটো আছে 3y/4 ইনটু 3x ৰ লগত x টো আমি যোগ কৰিব লাগিব তেতিয়া পাম আমি 4x প্লাস 3x ৰ লগত x টো যোগ কৰিলে হ'ব 3x স্কয়াৰ এতিয়া আমি কটাকটি কৰিব পাৰিম ইয়াতে 4 আৰু 4 কটাকটি যাবগে 4 আৰু 4 কটাকটি গলেগে আমি পাম x স্কয়াৰ বাই 9 আৰু এটা কটাকটি যাব মাইনাস আৰু প্লাস দুইটা ৰাখি একে হয় এটাৰ আগত যোগ এটাৰ আগত বিয়োগ আছে গতিকে আমি কটাকটি কৰি দিলো আৰু কটাকটি কৰি দিয়াৰ লগে লগে আমাৰ ওচৰত থাকিলে x স্কয়াৰ বাই 9 তাৰ পিছত থাকিব ইয়াতে আমি 4 আৰু 4 কাটি দিলো তেতিয়া হলে থাকিব 3xy প্লাস 3x স্কয়াৰ আকৌ মন কৰা ইয়াতে x স্কয়াৰ আৰু x স্কয়াৰ দুটা সদৃশ ৰাখি হয় গতিকে আমি x স্কয়াৰ কেটা লৈ যোগ কৰিব লাগিব তেতিয়া হলে আমি যোগ কৰিবৰ কাৰণে আমি লিখি লওঁ x স্কয়াৰ কি যোগ কৰিব লাগিব তেতিয়া হলে আমি যোগ কৰিব লাগিব 3x স্কয়াৰ প্লাস x স্কয়াৰ বাই 9 আমি এই ৰাখি দুটা যোগ কৰি দিব লাগিব আৰু হেকত থাকিব 3xy এতিয়া আমি এই ৰাখি দুটা যদি যোগ কৰো কেনেকৈ যোগ কৰিব লাগিব এবাৰ চাই লোৱা যেহেতু x স্কয়াৰ টু x স্কয়াৰ বুলিয়ে থাকিব মাত্ৰ আমি যিকিটা হহক আছে হহক কেটাই যোগ কৰিব লাগে প্ৰথম হহকটো আছে 3 গতিকে 3 লব লাগিব যোগ তাৰ পিছৰ হহকটো আছে 1/9 আমি 3 plus 1/9 কৰিব লাগিব লখাগু লব লাগিব 9 হ'ব 3 9 27 27 plus 1 27 ৰ লগত 1 টো যোগ কৰিলে হ'ব 28 গতিকে হ'ব 28/9 ইয়াতে আমি লিখিব লাগিব 28/9 x স্কয়াৰ প্লাস 3xy এটো হ'ব ইয়াৰ সমাধান এবাৰ আমি চাওঁ আহা 9 নম্বৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে x/5 plus y/5 whole square plus 2 into x/5 plus y/5 into x/5 minus y/5 plus x/5 minus y/5 whole square ইয়াতে চোৱা আমি দেখিবলৈ অংকটো খুব টান বা ডাঙৰ কিবা সংখ্যা দিয়া যেন লাগিছে কিন্তু একদমে সহজকে যদি চাওঁ আমি কি কৰো চোৱা x/5 y/5 কেটা মই এনেকৈ এটা ৰং ৰাখি দিলো এই দুটা একেটা ৰাখি হয় ঠিক একে ধৰণে আকৌ যদি চোৱা হেকৰ ফালৰ পৰা যদি চোৱা তোমালোকে দেখিবা যে x/5 minus y/5 একেকেটা ৰাখি দিয়া আছে কিন্তু ৰাখি কেটা কেনেকৈ আছে মন কৰা মই যদি এই অংকটোক a হিচাপে ধৰো গতিকে এই অংকটো হ'ব a আৰু এই অংকটোক যদি b আৰু এই অংকটো হ'ব তেতিয়া হলে b তেতিয়া হলে আমি কেনেকৈ পাম চোৱা ইয়াতে স্কয়াৰ এটা আছে গতিকে প্ৰথমটো হ'ব a স্কয়াৰ প্লাস 2 into ab প্লাস b স্কয়াৰ গতিকে এইটো এটা সূত্ৰত আছে কি সূত্ৰত আছে আমাৰ সূত্ৰটো হৈছে ইয়াতে a plus b whole square সূত্ৰটো আকৌ চাই লোৱা আমি এইটো a আৰু এইটো a দুইটা একে হয় গতিকে a আৰু a গতিকে প্ৰথমে আছে a স্কয়াৰ প্লাস 2ab আৰু হেকত আছে b স্কয়াৰ আমি তেতিয়া হলে অভেদটো ব্যৱহাৰ কৰিব লাগিব a plus b whole square অভেদটো ইয়াতে a ঠাইত থকা আমি ৰাখিটো লিখিম পদটো লিখিম a ঠাইত আছে x/5 plus y/5 তাৰ পিছত লিখিম b ঠাইত থকা
পদটো বি ঠাইত আছে x/5 minus y/5 আৰু দুইটা ৰাখি যেহেতু যোগ আছে গতিকে মাজত মই যোগ চিন দিলোঁ আৰু ওপৰত দিম আমি হোল স্কোৱাৰ চিন এতিয়া কটাকটি যাব মন কৰা y/5 এইটো মাইনাছ y/5 এইটো প্লাছত আছে কটাকটি কৰি দিয়াৰ লগে লগে আমাৰ ওচৰত থাকিলে x/5 প্লাছ x/5 আৰু যেহেতু x/5 টো দুবাৰ আছে গতিকে আমি দুবাৰ থাকিলে সদায় দুই এটা আগত লিখি দিওঁ গতিকে আমি লিখিম এনেকৈ টুৱাইচ x/5 হোল স্কোৱাৰ এতিয়া আমি এই স্কোৱাৰটো কৰি দিওঁ প্ৰথমে ভগ্নাংশ চিহ্ন টানি ললোঁ ভগ্নাংশৰ ওপৰত 2 আছে 2টো স্কোৱাৰ কৰিম 4 হ'ব তাৰ পিছতে আছে xৰ স্কোৱাৰ কৰিলে হ'ব x স্কোৱাৰ তাৰ পিছত আছে 5টো স্কোৱাৰ কৰিলে হ'ব 25 গতিকে সমাধানটো হ'ব 4x স্কোৱাৰ বাই 25 এবাৰ আমি চাওঁ আহা 10 নম্বৰ প্ৰশ্নটো ইয়াতো ঠিক একেধৰণে আমি পাম ইয়াতে চোৱা দুইটাতে প্ৰথমে আছে 2.89 আৰু শেষতটো আমি দেখিছোঁ 2.89 আছে কিন্তু আমি দেখিবলৈ পালোঁ যে ইয়াতে 0.0121 আৰু ইয়াতে 0.22 আমি এই দুটা পদক আমি ভালদৰে চাই লওঁ আহা ইয়াতে চোৱা যদি 0 কেইটা নাথাকিলে সংখ্যাটো হ'লে 121 টো হৈছে 11ৰ বৰ্গ গতিকে এইটো হৈছে 11ৰ বৰ্গ হিচাপে আছে আকৌ 11ৰ লগত যদি 2টো পূৰণ কৰা হয় তেতিয়াহ'লে হ'ব 22 তেতিয়াহ'লে এই যিটো 22 আছে ইয়াত আচলতে দুটা ৰাখি কি হৈ আছে দুটা সংখ্যা পূৰণফলটো দিয়া আছে গতিকে এবাৰ আমি প্ৰথমে আমি কি কৰোঁ যিটো আমাক অংক দিয়া আছে আমি সজাই লওঁ এনেধৰণে 2.89 ইনটু 2.89 প্ৰথমে আমি 2.89 ইনটু 2.89 প্ৰথম যিটো আমাৰ পদ আছে একেধৰণে ৰাখিলোঁ তাৰ পিছৰ পদটো আমি অলপ সজাই লওঁ আমি 0.22 যিটো দিয়া আছে আমি সজাই লওঁ এনেকৈ 2 ইনটু 0.11 লিখিলোঁ ইনটু তাৰ পিছতে লিখিম আমি 2.89 প্লাছ তাৰপিছতে আমি অলপ আগত চাইছিলোঁ যে 121 টো 11ৰ বৰ্গ হয় গতিকে আমি 0.0121ক আমি লিখিম যে 0.11ৰ বৰ্গ যেহেতু আমি যদি বৰ্গ কৰোঁ 11টোৰ বৰ্গ কৰিলে আমি 121 পাম আৰু শূন্যটো দশমিকটো 4 ঘৰ আগলৈ নিব লাগে তেতিয়াহ'লে আমি পাম 0.0121 তেতিয়াহ'লে আমাৰ কেনেকৈ অভেদটো আহিব চোৱা ইয়াতে একেটা ৰাশিকে দুবাৰ আছে ইয়াতে দুবাৰ থকাৰ কাৰণে আমি কি কৰিব পাৰোঁ দুবাৰ থকাৰ কাৰণে আমি আগে স্কোৱাৰ বুলি লিখিব পাৰোঁ গতিকে আমি দুবাৰ থকাৰ কাৰণে আমি লিখি দিম যে 2.89 স্কোৱাৰ তাৰপিছতে আকৌ দেখিলোঁ যে আকৌ 2.89টো আছে আৰু শেষৰ ফালৰ পৰা যদি চাওঁ আমি 0.01টো ইয়াতে আছে তেতিয়াহ'লে আমাৰ কি অভেদ আহিব তোমালোকে বুজি পাইছা নিশ্চয় ইয়াতে হৈছে a স্কোৱাৰ প্লাছ 2 ইনটু ab ইয়াতে কিন্তু কি হৈছে b টো আগত দিয়া আছে আমি একেধৰণে লিখি লওঁ ba প্লাছ কি হৈ আছে b স্কোৱাৰ তেতিয়াহ'লে আহিব লগা অভেদটো হৈছে a প্লাছ b হোল স্কোৱাৰ অভেদটো ইয়াতে আমি ব্যৱহাৰ কৰিব লাগিব গতিকে আমি এই অভেদটো ব্যৱহাৰ কৰিলে সমাধানটো পাম ইয়াতে a ঠাইত দিয়া আছে আমাক 2.89 আমি a ৰ মানটো লিখিলোঁ প্লাছ b মানটো লিখিম b মানটো দিয়া আছে 0.11 তাৰপিছত আহিব হোল স্কোৱাৰ এতিয়া আমি যোগটো কৰি লওঁ যোগ কৰিব লাগিব 2.89ৰ লগত যোগ কৰিব লাগিব 0.11 যোগ কৰিবৰ কাৰণে আমি দশমিকৰ লগত মিলাই পাতি ল'লোঁ 9ৰ লগত 0 যোগ কৰিলে হ'ব 10ৰ 0 1 উকলিব আকৌ 8 একে 9 উকলা একে হ'ব 10ৰ 0 আকৌ এটা 1 উকলিব 2 উকলা একে হ'ব 3 তেতিয়াহ'লে দশমিকৰ পিছত থকা শূন্যবোৰ কাম নাই আমি অতৰাই দিলোঁ তেতিয়াহ'লে উত্তৰটো পালোঁ আমি 3 আৰু ওপৰত আছে স্কোৱাৰ 3 স্কোৱাৰটো হ'ব 9 গতিকে ইয়াৰ সমাধানটো হ'ব 9 কি অভেদ আহিলে ইয়াত অহা অভেদটো হৈছে a প্লাছ b হোল স্কোৱাৰ অভেদটো এবাৰ আমি চাওঁ আহা 11 নম্বৰ প্ৰশ্নটোত আমি কি অভেদ আহে চাওঁ আহা 11 নম্বৰ অভেদটোত আমি দেখিবলৈ পাইছোঁ 0.25 এইটো হ'ব 0.25টো হৈছে 5ৰ স্কোৱাৰ মানে 0.5ৰ স্কোৱাৰ আৰু শেষত দিয়া আছে 12.25 ইয়াতে দিয়া আছে 12.25 আৰু 12.25টো হৈছে 3.5ৰ বৰ্গ গতিকে আমি দেখিলোঁ ইয়াতে একেধৰণে আহিব a স্কোৱাৰ b স্কোৱাৰ সূত্ৰ আহিব গতিকে সেই সূত্ৰমতে আমি যাওঁ প্ৰথমে আমি ওপৰত থকা যিটো পদ দিয়া আছে ওপৰত থকা যিটো ৰাখি দিয়া আছে তাক আমি প্ৰথমে সূত্ৰটো মতে সজাই লওঁ 0.25 আছে আমি একে সজাই লওঁ 0.5 স্কোৱাৰ মাইনাছ
2 into 0.5 into 3.5 plus 12.25 মানে হৈছে 3.5 হোল স্কয়ার তেতিয়াহলে সো আমাৰ সূত্ৰটো অভেদ মতে মিলি গল প্ৰথমটো হৈছে 0.5 টো হৈছে আমাৰ a আৰু 3.5 টো হৈছে আমাৰ b আতে মাজতে আকৌ সোৱা ab 2 into ab আহিছে গতিকে আমাৰ ইয়াতে কি সূত্ৰ আহিব তেতিয়া যেহেতু 2ab ৰ আগত মাইনাস আছে গতিকে আমি ইয়াত ব্যৱহাৰ কৰিব লগা অভেদটো হ'ব a - b হোল স্কয়ার অভেদটো আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব আৰু তলত আছে 3 টো আমি লিখি থৈ দিও এতিয়া আমি অভেদটো মতে যাও ওপৰত আহিব a - b এঠাইত দিয়া আছে আমাক 0.5 minus b ঠাইত দিয়া আছে 3.5 হোল স্কয়ার তলত লিখিব লাগিব আমি 3 এতিয়া বিয়োগটো কৰি লও যেহেতু 3.5 টো ডাঙৰ গতিকে ওপৰত লিখি ললো 0.5 টো সৰু হয় তলত লিখিলো বিয়োগ কৰিলে হ'ব 5 - 5 0 হ'ব আৰু 3 শেষৰ শূন্যটো কাম নাই তেতিয়াহলে আমি পালো 3 গতিকে লিখিব লাগিব যে ডাঙৰটো আগত বিয়োগ চিন আমি কি লিখিম -3 স্কয়ার তলত আহিব 3 স্কয়ার কৰি দিও -3 টো স্কয়ার কৰিলে হ'ব 9/3 আৰু 3 এ 9 যায় 3 বাৰ গতিকে সমাধানটো হ'ব 3 এবাৰ আমি চাও হা একেবাৰে শেষৰ অংকটো ইয়াতে আমাক দিয়া আছে 4.68 into 4.68 minus 3.32 into 3.32 ইয়াতে আমাৰ আহিব লগা অভেদটো হৈছে a স্কয়ার - b স্কয়ার অভেদটো ইয়াতে আহিব কেনেকৈ আহিব সোৱা প্ৰথমে আমি দেখিলো যে দুইটা প্ৰথমে আমি চাই লওঁ ওপৰত থকা ৰাখিটোত আমি দেখিলো প্ৰথমে আছে 4.68 গতিকে আমি লিখি লওঁ 4.68 দুবাৰ আছে গতিকে স্কয়ার লিখিম মাইনাস তাৰ পিছৰ ৰাখিটোটো আমি 3.32 দুবাৰ দেখিছো গতিকে আমি স্কয়ার লিখি লম 3.32 স্কয়ার তলত লিখিব লাগিব আমি 1.36 তেতিয়াহলে আমাৰ আহিব লগা অভেদটো হৈছে a স্কয়ার - b স্কয়ার আৰু এই অভেদটোৱে দিব আমাক a plus b into a minus b ইয়াতে a আৰু b ঠাইত থকা আমি ৰাখি কেইটা বা সংখ্যা কেইটা কি কৰিব লাগিব এবাৰ যোগ আৰু এবাৰ বিয়োগত সজাব লাগিব প্ৰথমে আমি যোগত যদি সজাও তেতিয়াহলে আমি পাম 4.68 plus 3.32 into বিয়োগত যদি সজাও তেতিয়াহলে হ'ব 4.68 minus 3.32 এবাৰ বিয়োগ আৰু এবাৰ যোগত সজাই ললো তাৰ তলত আমি লিখিব লাগিব 1.36 এতিয়া আমি যোগ আৰু বিয়োগ কেইটা কৰি লওঁ প্ৰথমে যোগ কৰো 4.68 ৰ লগত যোগ কৰিব লাগিব 3.32 যোগ কৰি দিও হা যোগ কৰিলে হ'ব 8 2 10 0 1 উকলিব 6 3 9 উকলাইকে 10 0 1 উকলিব 4 3 7 উকলাইকে হ'ব 8 দশমিকটো পুনে পুনে তললে নমাই দিম আৰু দশমিকৰ পিছৰ শূন্য কেইটাৰ কোনো কাম নাই গতিকে শূন্য কেইটা আমি আঁতৰাই দিলো তেতিয়াহলে প্ৰথম যেটো ব্ৰেকেট আছে তাত থকা সংখ্যা কেইটা যোগ কৰি পালো 8 পূৰণ চিন দিম যে দুটা ব্ৰেকেট লগ লাগিছে ইয়াতে পূৰণ চিন আহিব তাৰ পিছতে আমি বিয়োগ কৰিব লাগিব 4.68 ৰ পৰা 3.32 আমি বিয়োগ কৰিম বিয়োগ কৰিলে 8 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 6 6 ৰ পৰা 3 বিয়োগ কৰিলে হ'ব 3 দশমিকটো পুনে পুনে তললে নামি আহিব 4 3 গল হ'ব থাকিব 1 তেতিয়াহলে আমি পালো 1.36 আৰু তলত আছে 1.36 তেতিয়াহলে আমি কি দেখিলো যে 1.36 তলত থকা 1.36 ওপৰত থকা 1.36 ক আমি কাটিব পাৰো গতিকে কাটি দিম আৰু কাটাকাটি কৰি দিয়াৰ লগে লগে আমাৰ ওচৰত থাকিলে মাত্ৰ 8 গতিকে ইয়াৰ উত্তৰটো হ'ব 8 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠত আমি তেতিয়াহলে বীজগণিতৰ ৰাশিবোৰ সৰল কৰিব শিকিলো আৰু সৰল কৰিবৰ কাৰণে আমি যিকিটা অভেদ আমি আগে আলোচনা কৰিছিলো সেই অভেদবোৰ ব্যৱহাৰ কৰি সমাধানবোৰ উলিয়াবলৈ যত্ন কৰিলো ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ